নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম শনিৰ মহাদশা কালত ৰবিৰ অন্তৰ্দশা কালত। গতিকে আপোনালোকে প্ৰায় যিসকলে কুণ্ডলী বিচাৰ বা জ্যোতিষ বিশ্বাস কৰে সেইসকলৰ যিসকলৰ লগ্নত বাৰে দশাটো বেলেগ কথা, যদি একেলগে থাকে আপোনালোকে হয়তো বিভিন্ন মতবাদ বহুত কথাই আপোনালোকে গম পাইছে। স্বাভাৱিকতে কোৱা হয় যে শনি ৰবি যোগ থাকিলে মানে এটা সাংঘাতিক ক্লেশ হৈ যাব পাৰে। কিন্তু বিষয়বস্তুটো কিন্তু বহুত ক্ষেত্ৰত বহুত বেলেগ বেলেগ। ইয়াত মূল কথা হ'ল কি, ৰবি হ'ল পিতৃ, শনি হ'ল পুত্ৰ, বাপেক পুতেকৰ খেল এখন। তাৰ বিচাৰধাৰাটো অকণমান বেলেগ। বহুতে নি থৈ দিছে আপোনাৰ বিষ যোগ, সংঘৰ্ষ যোগ, সংগ্ৰাম কৰিব লগা হ'ব পাৰে জীৱনত। সেইসকল জাতক জাতিকাসকল কুণ্ডলীত থাকিলে বহুত প্ৰভাৱ পেলাই দিব পাৰে গোটেই চাৰ। আৰু তাৰ মাজেদি সেই বিষয়ে মই আজি নকওঁ, মই মাত্ৰ আজি দশা অন্তৰ্দশা কালটোৱে ক'ম। কাৰণ কেতিয়াবা দেখা যায় যে যিটো অশুভ বুলি বহুতে ধাৰণা কৰে সেইটো শুভ হৈ যাব পাৰে। সেই সময়খিনি কেতিয়া হ'ব পাৰে চাব। যিহেতু শনিৰ মহাদশা আপোনাৰ চলি আছে, তাৰ লগত এতিয়া আপোনাৰ ৰবিৰ অন্তৰ্দশা চলি আছে, সেইসকলৰ কাৰণে কিছু হ'লেও জানিবলগীয়া বিষয়। কি কোৱা আছে যে জ্যোতিষশাস্ত্ৰৰ জন্ম কুণ্ডলীত, অৰ্থাৎ যিটো আপোনাৰ জন্ম কুণ্ডলীত ৰবি যদি স্বক্ষেত্ৰ হয়, যদি ৰবি যদি স্বক্ষেত্ৰ মানে সিংহ ৰাশিত থাকে, উচ্চ ক্ষেত্ৰত আপোনাৰ মংগল মেষত থাকে, এই উচ্চ ক্ষেত্ৰ হয়, নৱমপতিযুক্ত হৈ থাকে। এনে কিন্তু বহুত কথা চাব, এইটোও চাব লাগিব আপোনাৰ লগ্ন সাপেক্ষে নৱমপতি কোন হয়। যদি নৱমপতিৰ অৰ্থাৎ ভাগ্যস্থানৰ অধিপতিৰ লগত যদি ৰবি যুক্ত হৈ থাকে, অথবা কেন্দ্ৰ বা একাদশত থাকে বা কণত থাকে, সেই সময়ত আৰু যদি বৃহস্পতি বা কোনোবা বৃহস্পতিৰো হ'ব পাৰে, আপোনাৰ বুধৰো হ'ব পাৰে, চন্দ্ৰৰ হ'ব পাৰে। যদি এইকেইটা মানে আপোনাৰ বিশেষকৈ শুভগ্ৰহ বুলি কোৱা আছে যে শুভগ্ৰহৰ দৃষ্টি পৰি থাকে ৰবিৰ ফলত, অন্তৰ্দশা কালত জাতকৰ সুখ বৃদ্ধি হয়, গৃহত শুভ কৰ্ম আদি অনুষ্ঠিত হয়। চাওক, সেইটো চাব লাগিব যে ৰবি ক'ত বহি আছে আপোনাৰ। যে এনেই আপোনাৰ শনিৰ মহাদশা ৰবিৰ অন্তৰ্দশা চলি আছে, আপোনাৰ শেষ, আপোনাৰ একদম মানে আপোনাৰ মানে একো নাই, টকা পইচা আপুনি মানে বহুত কথা মানুহক কোৱাটো আৰু আচল কথাটো থাকে। মই ক'ম আপোনালোকক, ৰবি কেতিয়াবা ৰবি আৰু কি শনিৰ মানে একেলগে থাকিলে তাৰ ওপৰত আপোনালোক মই এটা খুব ভাল কেইটামান পইণ্ট, শুভ অশুভ পইণ্ট কৈ দিয়াৰ পিছত আপোনালোকে বুজি পাব। এনেই আপোনাৰ মানে স্বাভাৱিক কোৱা যায় আৰু আমাৰ যে ৰবি শনি আছে আপোনাৰতো খুব বেয়া হ'ব, কাৰণ তাৰ নাম এটা দিয়াই থৈ আছে সংঘৰ্ষ। কিন্তু এই ক্ষেত্ৰত আপোনালোকে গমে পালে যে দশা কালত কিন্তু কথা কৈছে যদি স্বক্ষেত্ৰী হয়, যদি সিংহ ৰাশিত থাকে, যদি আপোনাৰ মেঘত থাকে, অথবা কেন্দ্ৰ বা কোণত থাকে, অথবা ৰবি যদি নৱমপতিৰ লগত যুক্ত হৈ থাকে, সেই সময়ত কিন্তু ৰবিৰ অন্তৰ্দশা হ'লেও শনিৰ মহাদশা হ'লেও আপোনাৰ সুখ বৃদ্ধি, তাৰ লগত ঘৰত শুভ অনুষ্ঠান কথা আহে, শুভ কৰ্মবান হ'ব পাৰে। আন এটা কথা হ'ল কি, ই অশুভ ফল কেতিয়া বেছিকৈ দিব পাৰে এইটো চাই থ'ব। ৰবি যদি লগ্ন বা দশাপতি শনিৰ পৰা, ৰবি যদি লগ্ন অথবা দশাপতি শনিৰ পৰা ক'ত থাকে, 6, 8, 12 নম্বৰ ঘৰত। আপোনাক কৈছে যে 6 মানে আপোনাৰে পুষ্টা, বেমাৰ আজাৰৰ স্থান, 8টো আপোনাৰ মৰণ স্থান, আপোনাৰ নিধন স্থান বুলি কয়, য'ৰ পৰা আমাৰ আয়ুস গণনা কৰা হয়। গৈ তাত থাকে 12 নম্বৰ, এইটো ব্যয় ঘৰ, খৰচ আপোনাৰ ক'ত কি কেনেকৈ হয়, এইটো ব্যয় ঘৰ 12 নম্বৰ। এই তিনিটাত থাকে
এইফালে আপোনাৰ থাকিব লাগিব মানে এইকেইটা থাকিব লাগিব, তাত থাকিব লাগিব ৰবি দশা যিহেতু শনিৰ চলি আছে। এই সময় দশা কালত কি হয়, অন্তঃকালত জাতকৰ মানহানি। আটাইতকৈ ডাঙৰ কাম বেয়া কাম হ'ল এইটো আপোনাৰ লগ্নৰ পৰা দ্বাদশত থাকিলে আপোনাৰ কিন্তু বিনা দশতো আপুনি কিন্তু অপমান খাব। বাস্তৱ মোৰে আছে, বিনা দশত কোনো কাৰণ নোহোৱাকৈ মই মানে বদনাম বা এনেকুৱা অপমান কি বদনাম কৰি কোনোবাই বদনাম কৰিলে, কিবা এটা কাৰণ কৰিলে আপুনি মিছাই মানে মনত কষ্ট পাব, আপুনি মানহানি, এনে কথা শুনিব লাগে। কাৰোবাই কিবা এটা কৰিলে আপোনাৰ গাত ঠেলি দিলে, তাৰ ফলত মানুহে কোনে ঠেলি দিছিলে লক্ষ্য নহয়, আপোনাৰ গাত পৰিল, গতিকে মানহানি। মই গম পাইছোঁ তেতিয়া, আৰু যিহেতু মিছা নহয়, মই কিন্তু মনে আছোঁ। মোৰ নিজৰে হাঁহি উঠিছে যে মানে কেছটো লৈ পেলাই চাকৰি কালত এই বস্তুটো। গতিকে মোৰ একচুৱেলি ৰবি দ্বাদশত আছে, কিন্তু এটা কথা ফল মোৰ কি লগ্নৱতীও মনটো কি হয়, লগ্নৱতী হিচাপত কথা আছে। লগ্নৱতী যি ঘৰতে নাথাকে কিয়, সি সদায় সি শুভ ফল প্ৰদান কৰা বুলি কয়। চাব লাগিব, দ্বাদশত আছে সত্য, কিন্তু লগ্নৱতী মোৰ কিনি নিজে ৰবি। গতিকে ৰবি যে লগ্নৱতী নিৰ্ধাৰণ থাকিলে, গতিকে মোৰ মান সন্মানো আহিব। যেনেকৈ মান সন্মান যাব, ঠিক এনেকৈ কৈছে শনি বসাত সময়ত হৈছে, কিন্তু বাকীখিনিৰ ভিতৰত মোৰ মান সন্মান বৃদ্ধি হৈছে নে হৈছে। গতিকে মান সন্মান বৃদ্ধি নহ'লে দ্বাদশ লগ্নত, গতিকে মই এইটো কথা আপোনালোকে পাইছে। এইটো কথা এটা কৈছোঁ যে এইটো মানে একচুৱেলি আপুনি মানে না কৰিব নোৱাৰে দ্বাদশ চনত ৰবিত, কিন্তু আপোনাৰ মানহানি হ'লেও সেইটো মানুহ পিছত বহুত দিন পিছত ভুলটো বুজি পাব যে নহয়। তাৰ ফলত নেক্সট আৰু আপোনাৰ লগ্নৱতী হিচাপত দশা কোৱা এইটো আছে যে লগ্নৱতী যিটো হাৱতে নাথাকক কিয়, সি কিছু হ'লেও মানে আপোনাৰ একদম ষষ্ঠ স্থান অষ্টম স্থান হ'লেও আপোনাৰ কিছু কৰিব, আপোনাৰ কথা আছে। এতিয়া ধৰক ষষ্ঠ স্থানত থাকে, যদি ষষ্ঠ স্থানত থাকি যায় লগ্নৱতী, কথা এটা কৈছোঁ, আপোনাৰ শত্ৰু জয় কৰিব, আপুনি ৰিপু জয়, আপুনি অন্য একো কৰিব নোৱাৰে। লগ্নৱতী যদি সেইদৰে থাকি যায়, ঠিক 8 নম্বৰ সেনেকুৱা হয়। কাৰণ লগ্নৱতী 8 নম্বৰ ঘৰত থাকিলে দেখাত মানে ভাবিব পাৰে, কিন্তু আপুনি দীৰ্ঘায়ু হ'ব। লগ্নৱতী 8 নম্বৰ ঘৰত যদি থাকি যায়, তেতিয়া মানুহৰ কি ব্যয় হ'ব, কিন্তু কিহত ব্যয় কৰিব আপুনি, শুভ কামত। বস্তুবিলাক চাব লাগিব, কিছু অলপ আহিবই, আপুনি কমপ্লিট নিখুঁত নাপাব, কিছু পাব। এই যে এতিয়া সেই বুলি যে 8 নম্বৰ ঘৰত থাকিলে বা 6 নম্বৰ ঘৰতে আপোনাৰ যে অসুখ নহ'ব সেইটোতো নহয়। আপুনি শত্ৰু জয় কৈছে, অসুখ কৰাটো সেনেকৈ একো নাই। আপুনি হয়তো কিছু হ'লে মাজে সময়ে অসুখ বিশেষ গ'লেও আপুনি কিন্তু ৰিকভাৰী হ'ব পাৰিব সোনকালে, সেইটোৱে কথা। আৰু যিয়ে নহওক এইটো কথা এটা কৈছোঁ যে এইটো হয় কি, যদি লগ্নৱতী ৰবি যদি লগ্নৱতীৰ পৰা কি হয় বা কাৰেকশ্যন লগ্নৰ পৰা বা দশাপতি শনিৰ পৰা যদি 6 নম্বৰ 8 নম্বৰ 12 নম্বৰ ঘৰত থাকে, সেই অন্তৰ্দশা কালত আপোনাৰ মানহানি হ'ব পাৰে, হৃদৰোগ, স্থাননাশ, স্বজনহানি, ভয় ত্ৰাস আৰু জ্বৰ আদি কষ্টভোগ হ'ব পাৰে। এইবিলাক আপোনালোকক কৈ দিছোঁ। কিছুমান হয় যদি আপুনি মানে আচৰিত মানি যাব, কেনেকৈ কিবা এটা মানে কি কেনেকৈ মানে এইবিলাক মানে কিমান মানে কণ্ঠবিলাক কিছুমান কথা যোগ বিয়োগ কৰি পেলাই কৰি থৈ গৈছে। তাৰে বাহিৰেও আন কথা আছে যে ৰবি যদি দ্বিতীয় সপ্তমপতি হয়, চাব ৰবি যদি দ্বিতীয় বা সপ্তমপতি হয়, এনে অন্তৰ্দশা কালত বিশেষকৈ শনিৰ মহাদশা ৰবিৰ অন্তৰ্দশা কালত কি হ'ব, প্ৰবল কষ্ট, শাৰীৰিক কষ্ট ভোগ কৰিবলগীয়া হয়। এইটো আপোনাৰ সাধাৰণতে যিকোনো গ্ৰহ মহাদশা অন্তৰ্দশা কালত যিটো গ্ৰহ
দশাপতি বা অন্তৰ্দশা থাকিব সেই ক্ষেত্ৰত অন্তৰ্দশাৰ থাকিব এইটো যদি আপোনাৰ দ্বিতীয় আৰু সপ্তম চনৰ অধিপতি হয় তেনেহ'লে আপোনাৰ দেহ কষ্ট থাকিবই আৰু কিছুমানৰ ক্ষেত্ৰতো মৃত্যুতুল্য কষ্ট হৈ থাকে জ্যোতিষশাস্ত্ৰত 2 নম্বৰ আৰু 7 নম্বৰ ঘৰটোক মাৰক স্থান ধৰাই আছে চাব কিন্তু কথা আছে বহুত 7 নম্বৰ আছে মানুহৰ টকা পইচা লৈ ফালে জীৱন মানুহৰ তিল নহয় ঠিক এইদৰে 7 নম্বৰটোত নিজৰ তিৰতাক লৈ বা মতাক লৈ ফালে খেলি মেলি মেক্সিমাম মানুহ আছে নে নাই কথাটো চিন্তা কৰিছে গতিকে সপ্তমপতি হয় তেনেহ'লে এই সময়খিনি আপোনালোকে যাৰ দিব মনৰ কষ্ট দেহাৰ কষ্ট থাকিব বা 2 নম্বৰ ঘৰত টকা পইচাৰ কষ্ট আহি যাব পাৰে সেই সময়খিনি দ্বিতীয়পতিৰ বাকীৰ লগত এৰিছোঁ বেছি দীঘল নকৰোঁ নেক্সট আৰু সেনেকৈ শনিৰ যিহেতু মই কৈছিলোঁ যে শনিৰ গোটেইকেইটি কৈ দিম আৰু মানুহৰ শনি লৈ পেলাই বেছি টেনশ্যন আজিলৈ ইমানে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব একো নাই কিছুমান সৰু সৰু বস্তু জানি থোৱাটো ভাল নজনা থকাতকৈ কাৰণ আমাৰ মানুহৰ এটা দুৰ্বলতা আছে আৰু সেই দুৰ্বলতা হ'ল আমাৰ ভয় মনত সোমাই থকা ভয় গতিকে স্বাভাৱিকতে আমি বেয়া বুলি ক'লে বা কিবা এটা বেয়া কথা শুনিলে সেই তাৰ প্ৰতি আমি বেছি আকৃষ্ট হওঁ ভালটোৰ প্ৰতি আকৃষ্ট নহওঁ যেনেকৈ আমি জীৱনত কিমান সুখ ভোগ কৰিছোঁ মনত আছে জানো কোনোবা কৰিছে কিন্তু কি যেতিয়া আপুনি একদম কোনোবা এটা কষ্ট পাইছিল সেইটো কিন্তু আজি আপুনি 30 বছৰ পিছতো আপোনাৰ কিন্তু মাইণ্ডত সোমাই আছে মোৰ অমুক হৈছিল মাজত যে আপোনাৰ জীৱনত আনন্দ কিবা গৈছে ধৰক আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ যিটো আনন্দ কোনো উপলব্ধি কৰিছে নাই আৰু বিয়াৰ সময়ত কথাটো আনকি মনত নাই হয়তো সেনেকুৱা আনন্দ কৰিছিল কিন্তু কিবা এটা যদি বেয়া ঘটনা ঘটি গৈছে কিন্তু সেইটো কিন্তু মাইণ্ডত থাকি যায় স্বাভাৱিকতা মানুহৰ আমি সুখতকৈ দুখৰ বিষয়বস্তুটো সদায় প্ৰাধান্য দি থাকোঁ ক'ব নোৱাৰাকৈ থাকোঁ আপুনি বুলি নহয় প্ৰত্যেকে মই আমি কওঁ স্মৃতিত যদি আপোনাৰ ৰৈ আছে সেই দুখৰ কথাখিনিহে ৰৈ আছে স্মৃতিৰ মানে আমাৰ মানে মগজুত সুখৰখিনি আপুনি বিচাৰি নাপাব দুখৰখিনি কিন্তু পাতকৈ পাব একদম আপোনাৰ মানে মনত থকা জীৱনৰ পৰা আপুনি একদম ক্লাছ এই যেতিয়া সৰুকালৰ যেতিয়াৰ পৰা আপোনাৰ মানে মেমৰি কাম কৰা আৰম্ভ কৰিছে আপুনি কিন্তু কৈ দিব মই একবাৰ 7 বছৰত মই পানীত ধৰিছিলোঁ কথা এটা কৈছোঁ বাকী কোনোমতে বাচিছোঁ বুজি ক'ব লাগিব কিছুমান কথা যে অমুক হৈছিল কৈ দিব তৎক্ষণ টানি নি আহিব দুখৰ ভাৱটো কাৰণ এনেকুৱা কথা গতিকে চলি থাকক সেইকাৰণে কওঁ আপোনাৰ বা যদি মানুহ দুখৰ পৰা যেতিয়া মানুহ সুখৰ পৰা দুখত পৰে তেতিয়াও মানুহ সেই বিষয়ে বহুত বাৰে উল্লেখ কৰা দেখা যায় কৈ থাকে মই এনেকুৱা কথা এটা কৈছোঁ দেই অলপ দীঘলীয়া কথা এটা কৈছোঁ এইবিলাক মানে কিছুমান ক্ষেত্ৰত ধৰি থাকিব নালাগে গোটেই টানি আনিব নালাগে আপুনি কি হ'ল আৰু যি হ'ল যি গ'ল প্লেনটো সদায় ভৱিষ্যতৰ লগত কৰিব লাগে কথা আছে ভৱিষ্যতৰ লগত কৰিব লাগে প্লেনটো সেই ভৱিষ্যত আগত ৰাখি আপুনি কাম কৰক অতীতত বা গৈছে গ'ল আৰু বহুত গৈছে আপোনাৰ গৈছে মোৰ গৈছে আৰু যোৱা নাই দুখৰ দিন কৰবাৰ সুখৰ দিন গৈছে এতিয়া দুখ ভোগ কৰি আছে কষ্ট ভোগ কৰি আছে ঠিক এনেকুৱা কথা সেইজনে এবাৰ সেই সুখ তেতিয়া সেইজনে কিন্তু উপলব্ধি কৰিব পাৰে সুখৰ দিনটো যি বৰ্তমান দুখত আছে অত্যন্ত দুখ সেই কিন্তু অনুভৱ কৰিব এৰিছোঁ